सरकार होशियार 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 गौरकप्तानी विभाग होशियार होशियार শোণিতপুৰৰ কাৰ্যালয় গৌৰকপ্তানী বিভাগ হৈ থাকিলে নহ'ব কঠোৰ মেৰামতি কৰিবই লাগিব সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি অসম সেনা জিলা সমিতি আৰু অসম উন্নতি সভা জিলা সমিতিয়ে আজি বালিপাৰা হৈ জামুগুৰিৰ যিটো সংযোগী পথ আছে আমি মিছনচাৰিৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ। এটাই কথা স্পষ্ট, যিবোৰ ৰাস্তা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি জৰাজীৰ্ণ বিধ্বস্ত পথ এই বিধ্বস্ত পথ মেৰামতি কৰিবলৈ আমি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু গড়কাপ্তানি বিভাগক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই পথসমূহ মেৰামতি কৰিব লাগে। ইয়াত আটাইতকৈ এটা কথা ইয়াত তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয় তেজপুৰ মহাবিদ্যালয় আৰু মিছন চাৰিআলি যিখন কন্যা মহাবিদ্যালয় আছে তাৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে জীয়াতু ভুগিবলগীয়া হৈছে। সৰ্বসাধাৰণ ৰাইজ জীয়াতু ভুগিব হৈছে, দ গাঁতৰ সৃষ্টি হৈছে, সেনেকৈ বহু পথ দুৰ্ঘটনাৰ সৃষ্টি হৈছে। আৰু অতি শীঘ্ৰে যাতে যিখন আমাৰ ফ্লাইঅভাৰ হৈছে ফ্লাইঅভাৰৰ কাম সোনকালে সম্পূৰ্ণ কৰিব লাগে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱা বা সৰ্বসাধাৰণ ৰাইজৰ অহা যোৱাৰ ব্যৱস্থা যাতে অতি শীঘ্ৰে অসম চৰকাৰে যাতে গড়কাপ্তানি বিভাগে এই ৰাস্তা ঘাটসমূহ যাতে নিৰ্মাণ কৰিবলৈ আমি ছাত্ৰ সন্থাই এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ। শোণিতপুৰ জিলা ছাত্ৰ সন্থা তাৰ লগতে অসম সেনা শোণিতপুৰ জিলা তাৰ লগতে অসম উন্নতি সভা শোণিতপুৰ জিলাই যৌথভাৱে আজি আমি ৰাজপথত ওলাই আহিছোঁ। আমাৰ একক চিন্তাৰে আৰু তেজপুৰৰ ৰাইজে আমাক সঁহাৰি জনাইছে, কাৰণ তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে বৰ্তমান সময়ত মিছন চাৰিআলি যিসমূহ পথ আছে সংযোগী যিসমূহ পথ আছে সেইসমূহ অত্যন্ত জৰাজীৰ্ণ অৱস্থাত বৰ্তমান সময়ত এখন এটা পুখুৰীলৈ ৰূপান্তৰিত হৈছে। আমি ইয়াৰ পৰা স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে আমাক নিৰ্মাণ লাগে, আমাক ফ্লাইঅভাৰ লাগে, কিন্তু সেইবাবে সেইটো কথা নহয় যে আপুনি ৰাইজক জীয়াতু ভগাব। আপোনালোকক কৰ্তৃপক্ষক এই যোগেৰে এটা কথাই ক'বলৈ বিচাৰিছোঁ যে এই মুহূৰ্তৰ পৰা তেওঁলোকে যদি এই ধৰণৰ পথসমূহ পুনৰ নিৰ্মাণৰ কথা চিন্তা নকৰে ইয়াতকৈও আন্দোলন আৰু জংগী হৈ তুলিব। মিছন চাৰিআলিৰ পৰা বালিপাৰা হৈ জামুগুৰি হাটলৈকে যিটো ঐতিহ্য থকা পথ ৰাষ্ট্ৰীয় ঘাইপথ 15 নং ঘাইপথ আজি বৰ্তমান চৰকাৰখনে 4 লেনযুক্ত ৰাস্তা নিৰ্মাণ কৰিছে, ৰাইজৰ সুবিধা হৈছে আৰু বাণিজ্যিক দিশতো সুবিধা হৈছে। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক যে এই তেজপুৰখনৰ লগত সম্পৰ্ক থকা এটা ঐতিহ্য থকা পথ যিটো জামুগুৰিৰ পৰা বালিপাৰা হৈ মিছন চাৰিআলিলৈকে এই পথটি জৰাজীৰ্ণ হৈছে। আজি ছাত্ৰ ছাত্ৰী আহিব নোৱাৰা অৱস্থা হৈছে, যাতায়াতৰ যথেষ্ট অসুবিধা হৈছে আৰু দুৰ্ভোগ ভুগিবলগীয়া হৈছে, প্ৰত্যেক দিনে দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি বিক্ষোভ কাৰ্যসূচী কৰিছোঁ আৰু এইখন চৰকাৰক ক'ব খুজিছোঁ যে জামুগুৰিৰ পৰা বালিপাৰা হৈ মিছন চাৰিআলিলৈকে অহা এটা ঐতিহ্য থকা পথটিৰ যিটো জৰাজীৰ্ণ হৈ আছে এই জৰাজীৰ্ণ হৈ থকা পথটিৰ অতি শীঘ্ৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তাৰ লগে লগে উৰণীয়া সেতু নিৰ্মাণৰ নামত আজি যাতায়াতৰ যি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, ৰাইজৰ যি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই অসুবিধা দূৰ কৰি অতি সোনকালে উৰণীয়া সেতু নিৰ্মাণৰ কাম সোনকালে খৰতকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে আমি জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।